বেছি অতিপাত হলে নহয় তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাইলৈ ঘাটলৈ আহিবা। মই কাজিয়া কৰিবলৈ যাব লাগিব নেকি আপোনাৰ লগত? কাজিয়া কৰিব লাগিব। মই কাজিয়া কৰিব নোৱাৰো। মই যুক্তিৰে কাজিয়া কৰিম, মই জনসাধাৰণৰ কাৰণে কাজিয়া কৰিম। মই যদি ৰাইজৰ কাৰণে যদি তুমি ইমানৰ মানুহ নহয়। মই জানো অনুসূচিত জাতিটো মই নকওঁ, কিন্তু তুমি পাৰ্চনেলি ভাবে দেই, মই ব্যক্তিগত ভাবে আগলৈ খোজ দিলে কি হয়, পিছলৈ খোজ দিলে কি হয়, কাইত আছে নে নাই চব চালা। আচ্ছা, ন্যায় পথত আছোতো আমি। তোমালোকে সত্য পথত আছোতো। তোমালোকে জপিয়াই পৰিছা। সত্য পথত আছো নাই সেইটো কওক মুঠতে আপুনি। সত্য পথত ৰাইজৰ হৈ কথা কৈছো নাই সেইটো কওক। মই পাৰ্চনেলি কাকো মই ক'বলৈ যোৱা নাই, মই কাকো পাৰ্চনেলি কোৱা নাই। ধৰি লওক কিবা এটা যদি হৈ যায়, ধৰি লওক কিবা এটা হৈ যায়, পাথৰি মানুহে তোমাক বচাবনে নে তোমাক পইচা যাব পাৰ্চনেলি? কিবা এটা মোক কোনে কিবা এটা কৰিব? ধৰি লওক আৰু মই এক্সাম্পল এটা দিছো আৰু কোনোবাই মোক কিবা এটা কৰিলেহে মোক কোনোবাই বচাব লাগিব। মোৰ বাক স্বাধীনতা আছে, মোৰ ক'বলৈ অধিকাৰ আছে, মোৰ স্বাধীনতা আছে মোৰ। আচ্ছা, এই কথাক লৈ তুমি অকণমান বেছি ক'লে কথাটো প্ৰব্লেমটো হৈ যাব না। প্ৰব্লেম একো নহয় মোৰ। মোৰ কাইলৈ প্ৰেছ মিট আছে মোৰ। মই কোন দলৰ হৈ কাম কৰি আছো? তুমি এজিপি হৈ কাম করো, বিজেপি হৈ কাম করো, কংগ্রেস হৈ কাম করো, এনসিপি হৈ কাম করো, তাত আমার ক'ব লগা নাই। নাই অতুল বৰাই কৈছে, শুনক তোমাৰ ওপৰত মোৰ বিশ্বাসটো আছিলে। অতুল বৰাই কৈছে কংগ্ৰেছৰ মানুহ আছিলে কেইটা, কাইলৈ মই প্ৰেছ মিট হ'ব আমাৰ। কোনখিনি গোটেই প্ৰতিবাদ কৰা মানুহখিনি আপোনালোকে চিনি পাব। অতুল বাৰ তোমালোকে দোষী পাবলৈ 14টা জনম ল'ব লাগিব। নাই 14টা জনমত এই জনমত আমি নোৱাৰো সেইটো জানো, কিন্তু সত্য ন্যায় পথত আমি মাত মাতিব লাগিব। তোমালোকে ৰিজাল্ট পাই যাবা, কিন্তু তোমাক মই ভাল পাওঁ, সেইকাৰণে তোমাক কথাটো কৈছো। তুমি বেছি আগ্ৰহ হলে এই যে জোনমণি ফৰ এক্সাম্পল। নাই সেইবোৰ কথা আপুনি নকব। আচ্ছা, তোমাৰ মতে চলা বাৰু, কিন্তু এটা কথা বেছি অতিপাত হলে নহয় তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাৰণটো কওকচোন। কাৰণটো কওক। টাৰ্গেটটো তোমাৰ ওপৰত হৈ গৈছে। কাৰণটো কওকচোন, মই কি কৰিলো? কাৰণটো নহয়, তোমাৰ এইটো টাৰ্গেট হৈ গৈছে। তুমি বৰ বিশেষ ক'লেও লাভ নাই। তোমাক নিজৰ ভাইটি হিচাপে মই কথাটো মই কথা এটা কওঁ আপোনাক, শুনক সুজেন দা। হয়। আপুনি যে মোক টাৰ্গেটৰ কথা ক'লে, মই দাদা হিচাপে আপোনাক কথা এটা কৈছো শুনক। হয়। ৰাস্তাটো আপোনাৰ হয়নে নহয়? আৰে ইয়াৰ চবৰে হয়, চবৰে। যদি সেই ৰাস্তাটো আপুনি শুনক আপোনাৰ যদি শুনক এখন দিয়া মানুহজনে হ'ল মই। তেতিয়া ৰাস্তাটো আপোনালোকে কামটো কিয় কৰিব নোৱাৰিলে ইমান দিন? আৰে ইয়াৰ এইটো পইণ্টত লগা নাই। যোৱা বছৰ শুনক যোৱা বছৰ মই 32 গাড়ী মাটি পেলাইছো 800 টকাকে দি, মোৰ নেতৃত্বত মোৰ নিজৰ ট্ৰেক্টৰে। আচ্ছা, আপুনি সেইবোৰ খবৰ লৈছে? খবৰ এতিয়া ধৰি লওক আপুনি ৰাস্তাটো এচাপ মাৰিছে? ভুক্তভোগী মই ল'ৰা নিওঁতে আপুনি AC গাড়ীত যোৱাই আপুনি এইবিলাক অনুভৱ নকৰে। মই বাইকখনত মোৰ ল'ৰাটো নিওঁতে মইহে বুজি পাইছো এইখিনি কথা। এইটো জেলত সোমাবই মই তোমাক একদম এক্সপিৰিয়েঞ্চ দি মই কৈ দিছো। নাই, মোকো জেলত সোমাই দিয়ক, ৰাস্তাটো হৈ মই জেল খাটিম, 3 মাহ জেল খাটি দিম মই। যদি মই ভুল কৰিছো, মোৰ ভাইটি হিচাপে কৈছো, ৰ'ব শুনক, যদি মই ভুল কৰিছো, যিবোৰ কমেণ্ট দিছে নহয়, এই যিবোৰ কমেণ্ট দিছে এই জেলত সোমাবই। আৰু ইয়াক গাতলৈকে আমি ওলাবলৈ নিদিওঁ। সেইটো আপুনি নকব সুশান্ত দা। আৰে সেইটো নকব আপুনি। কাইলৈ ওলাই চাবি। সেইবোৰ ভুল নকৰিব সেইবিলাক। কাইলৈ ওলাবি তেনেকুৱাকে হাৰ্জিল লাগি। নাই হাৰ্জিল মই কাৰো লগত চেলেঞ্জ নকৰোঁ। মই কাজিয়া কৰা ল'ৰা নহয়। চেলেঞ্জৰ লাগা কাইলৈ ওলাইছা। মই কাজিয়া কৰা ল'ৰা নহয়। শুনক, মই কাজিয়া কৰা ল'ৰা নহয় সুশান্ত দা। মই যতীন ছাৰক কৈছো, মোৰ ঘৰতো আপোনালোকে পাতিব পাৰিব, নহ'লে ইয়াতো পাতিব পাৰিব। মানুহখিনিক যে তেনেকুৱা এটা চেনেলত ৰাখিছে, তেনেকে যে কৰিব মইতো অপোনতো ভবা নাছিলো। আচলতে এইটো নাপায় বিচাৰে। এতিয়া নিউজত যিটো বাঢ়িছে
মই চাই পিনি কি চেলেক গাঁওখন কি গাঁও নহয় নেকি? তেনেকুৱা হৈছে ৰে।